ফ্ৰেণ্ডছ গুড মৰ্ণিং মই ৰমা পাওঁ আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ'লৈ আজি কাপোৰ লৈ আনিছোঁ অকল গাড়ী দিয়া নুনি কাপোৰ লৈ আনিছোঁ আজিৰ কাপোৰবিলাক হৈছে আপোনাৰ গাড়ী নুনি যোৰা কেইজনমান লৈ আনিছোঁ এই গাড়ী নুনি যোৰাবিলাক আপোনালোকক দেখুৱাম কাপোৰবোৰ কিমান ধুনীয়া আৰু কি সূতাৰে তৈয়াৰ কৰা হৈছে এয়া হৈছে আপোনাৰ প্ৰথম দেখুৱাম আপোনালোকক ৰঙা আৰু ক'লাৰে প্ৰডাক্ট কৰা এয়া চাওক কিমান ধুনীয়া গাড়ী দিয়া নুনি কটন যোৰা মাজৰ বুটা খুবেই গনকৈ দিয়া আছে একেবাৰে ধুনীয়া প্ৰথমটো হৈছে ক'লা আৰু ৰঙা মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে এয়া হৈছে চাদৰখনৰ মাজৰ বুটা খুবেই গনকৈ দিয়া আছে এয়া চাওক আপোনালোকে ইয়াত আছে আপোনাৰ চাদৰখনৰ পাৰি চাদৰখনৰ আগটো আৰু এয়া আছে আপোনাৰ ছাইড পাৰি ইয়াতে ছাইড পাৰি দিয়া হৈছে এয়া চাওক এয়া ছাইড পাৰি এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল দিয়া আছে খুবেই ধুনীয়া হৈছে ইয়াৰ লগত কি আহিছে বুলি ক'লে ইয়াৰ লগত আহিছে আপোনাৰ এয়া হৈছে মেখেলাখন খুবেই ধুনীয়া হৈছে আপোনালোকে স্ক্ৰীনশ্বট কৰিব পাৰিব স্ক্ৰীনশ্বট কৰক আৰু ফোন কৰক পটাপট এয়া খুবেই ধুনীয়া কাপোৰ একেবাৰে ধুনীয়া গাড়ী দিয়া নুনি যোৰা এইবোৰ কাপোৰ কিনিব পাৰিব একেবাৰে কম দামত হ'লচেল দামত কিনি আপোনালোকে বিকিব পাৰিব আৰু নেক্সট আহিলে এতিয়া এয়া হৈছে ৰঙা এয়া ৰঙা চাদৰখনৰ আগটো চাওক ইয়াৰ ৰঙা আৰু মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা আছে খুবেই ধুনীয়া আছে মাজৰ বুটা ইয়াৰ গনকৈ দিয়া আছে ইয়াৰ লগত আহিছে আপোনাৰ ইয়াৰ ছাইড পাৰি দিয়া আছে ইয়াৰ চাওক ছাইড পাৰি এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল এইটো সাতডাল দিয়া আছে এয়া হৈছে আপোনাৰ মেখেলাখন চাওক আপোনালোকে একেবাৰে কম দামত কিনিব পাৰিব ঘৰত বহি শ্বপিং কৰক আপোনালোকে ৰমা পাৰি লোকচান আপোনালোকে সকলোৱে গম পায় আমাৰ ইয়াত মাটিশালত বোৱা অৰিজিনেল কাপোৰে পোৱা যায় একেবাৰে কম দামত এইবিলাকৰ দাম বেছি নহয় আপোনালোকে যদি ল'ব বিচাৰে যোগাযোগ কৰিব পাৰিব 9101647653 নম্বৰ কল কৰি যোগাযোগ কৰিব পাৰিব এতিয়া নেক্সট যোৰা হ'ল আপোনাৰ সেউজীয়া গ্ৰীণ কালাৰেৰে প্ৰডাক্ট কৰা মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা আছে চাদৰখনৰ আগটো কিমান ধুনীয়া হৈছে এয়া একেবাৰে ধুনীয়া নুনি কটন গাড়ী দিয়া নুনি কটন যোৰা বুলি কয় এইটো গাড়ী দিয়া নুনি কটন যোৰা ইয়াত নুনি দীঘতো নুনি আছে বাণীতো নুনি আছে আৰু দীঘতো সূতা আছে বাণীতো সূতা আছে গতিকে এই কাপোৰবিলাক খুবেই ধুনীয়া হয় গৰম দিনত পিন্ধিবৰ কাৰণে একেবাৰে ধুনীয়া এতিয়া গৰমৰ ছিজন আহিছে গৰম ছিজন অহাৰ লগে লগে ধুনীয়া কাপোৰ এইবিলাক কাপোৰ পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া স্কুল কলেজত পিন্ধি যাব পাৰিব একেবাৰে ধুনীয়া কাপোৰ ফেণ্টাষ্টিক কাপোৰ বুলি ক'লে এই কাপোৰবিলাক হৈছে আপোনাৰ এতিয়া কলেজ স্কুলত পিন্ধি খুব ধুনীয়াকৈ পিন্ধিব পৰা কাপোৰ গতিকে এই কাপোৰবিলাকৰ দাম বেছি নহয় আপোনালোকে এইবিলাক কিনিব পাৰিব একেবাৰে কম দামতে কিনিব পাৰে আপোনালোকে গতিকে এই কাপোৰযোৰ যদি আপোনালোকে পচন্দ হৈছে স্ক্ৰীনশ্বট কৰক ফোন কৰক আৰু যোগাযোগ কৰক তেতিয়া ইয়াৰ লগত মেখেলাখন দেখুৱাম আপোনালোকক এয়া হৈছে গ্ৰীণযোৰৰ মেখেলা এয়া হৈছে 3 নম্বৰ কাপোৰ এয়া হৈছে মেখেলা স্ক্ৰীনশ্বট কৰক আপোনালোকে স্ক্ৰীনশ্বট কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব এয়া হৈছে খুবেই ধুনীয়া মেখেলাখন মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা আছে 1 2 3 4 5 পাঁচটা ফুলেৰে ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে একেবাৰে ধুনীয়া চিম্পুল যোৰা বুলি ক'লে এইবোৰেই হৈছে আটাইতকৈ চিম্পুল যোৰা ইয়াৰ লগত আহিছে আপোনাৰ ছাইড পাৰি এয়া চাওক ছাইড পাৰি আৰু ব্লাউজ পিচ হাতে লাগি আছে এয়া চাওক এয়া ব্লাউজ পিচ আৰু ছাইড পাৰি লাগি আছে একেবাৰে ধুনীয়া কাপোৰ গতিকে এই কাপোৰবিলাক কিনিব পাৰিব একেবাৰে কম দামত কিনি আপোনালোকে কিনিব পাৰিব কিয়নো আমাৰ ইয়াত আপোনালোকে কিছুমান পাৰিব পাৰে মোৰ ইয়াত আহি কিনিব পাৰে ঘৰত যদি আহে এটকালৈ কমত পাব যদি অনলাইনত যদি আপোনালোকে কিনিব বিচাৰে এটকালৈ বেছি দাম হ'ব কিয়নো অনলাইনত পঠালে আপোনালোকে সকলোৱে গম পায় 200 টকা কেজি লয় ডিটিজি কুৰিয়াৰ এতিয়া 100 টকা 200 টকা কেজি লয় গতিকে দামটো অকণ বেছি হয় আৰু মোৰ এড্ৰেছ যদি কিছুমানে নাজানে নতুনকৈ যদি কোনোবা আহিছে মোৰ এড্ৰেছ হৈছে দখুৱাখানাত এই কাপোৰবিলাকৰ প্ৰডাক্ট হয় দখুৱাখানা গাঁও বকলগুৰি মই মোৰ দোকান আছে বকলগুৰিত আৰু নিয়াৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে মোৰ দোকানখন আছে আপোনালোকে ইয়াত আহি যদি কাপোৰ কিনিব বিচাৰে আহক আপোনালোকে সকলোকে ৱেলকাম এনি টাইম গতিকে ইয়াত আহি কিনিব পাৰিব কাপোৰ কিনিব পাৰিব একেবাৰে ওচৰতে দোকানৰ পৰা ইয়ালৈকে 10 টকা 20 টকা 30 টকা ভাড়া হয় ইয়াত আহি আপোনালোকে কাপোৰ কিনি লৈ যাব পাৰিব একেবাৰে ধুনীয়া কাপোৰ কিনিব পাৰিব হ'লচেল দামত আৰু মোৰ ইয়াত আহিলে কি হয় আপোনালোকে বাছি কাপোৰবোৰ লৈ যাব পাৰিব ধুনীয়া দীঘল বহল আৰু কাপোৰযোৰ কিমান ধুনীয়া কেনেকৈ প্ৰডাক্ট কৰা আছে খুব জালি চাই আপোনালোকে কাপোৰযোৰ কিনি লৈ যাব পাৰিব এতিয়া ইয়াৰ ছাইড পাই দেখুৱালোঁ ব্লাউজ পিচ দেখুৱালোঁ গ্ৰীণ যোৰা এতিয়া 4 নম্বৰ যোৰাটো দেখুৱাম আপোনালোকক মই 4 নম্বৰ কাপোৰযোৰ হৈছে এয়া খুবেই ধুনীয়া মাজৰ বুটা খুবেই গনকৈ দিয়া আছে এয়া চাওক আনকমন ডিজাইনত আনকমন কালাৰ দিব দিছোঁ এই কালাৰ একেবাৰে চিম্পুল কালাৰ আনকমন ডিজাইনত বনাব দিছোঁ একেবাৰে ধুনীয়া ফেণ্টাষ্টিক কাপোৰ চাদৰখনৰ আগটো চাওক আপোনালোকে কিমান ধুনীয়া হৈছে মাজৰ বুটা চাওক একেবাৰে ইয়াত নুনি বেছি আছে ইয়াৰ পিয়ৰ নুনি বুলি এই কাপোৰযোৰ বিকিব পাৰিব ইয়াত নুনি বেছি সূতা কম আৰু ইয়াত নুনি সমান হ'ব নুনি আৰু সূতা একে সমান হ'ব ইয়াত কি নুনি বেছি আছে খুবেই গনকৈ দিয়া আছে চাওক একেবাৰে ধুনীয়া কাপোৰ ইয়াৰ ফেণ্টাষ্টিক কাপোৰ বুলি ক'লে এইযোৰে হৈছে আপোনাৰ একেবাৰে ধুনীয়া কাপোৰ ইয়াৰ লগত আহিছে আপোনাৰ ছাইড পাৰি চাওক কিমান ধুনীয়া এয়া চাওক ছাইড পাৰি এয়া চাওক ব্লাউজ পিচ
ব্লাউজ পিচ কিমান ডাঙৰকৈ দিছে, ব্লাউজ পিচ ডাঙৰ দীঘল একেবাৰে ধুনীয়া, ইয়াৰ নুনি বেছি হৈছে। ইয়াৰ হৈছে চাইড পাৰি আৰু ইয়াৰ লগত আহিছে আপোনাৰ মেখেলাখন দেখুৱাম আপোনালোকক। এয়া চেকেণ্ড লাষ্ট আৰু দেখুৱাই আজি ভিডিঅ' সামৰি মাৰিম। এয়া হৈছে মেখেলাখন চাওক আপোনালোকে কিমান ধুনীয়া হৈছে। এয়া চাওক, স্ক্ৰীনশ্বট কৰক, ফোন কৰক, পটাপট যোগাযোগ কৰক, আপোনালোকে বুকিং কৰক 9101647653 নম্বৰত কল কৰি পটাপট আপোনালোকে কাপোৰবোৰ কিনিব পাৰিব। এতিয়া লাষ্ট কাপোৰযোৰ কোনযোৰ বুলি ক'লে, এতিয়া লাষ্ট কাপোৰ হ'ল আপোনাৰ, লাষ্ট কাপোৰ আছে এয়া ৰঙা, একেবাৰে ধুনীয়া কাপোৰ চাওক, মাজৰ বুটা কিমান ঘনকৈ দিয়া আছে, কাপোৰযোৰ একেবাৰে ধুনীয়া আছে। চাদৰখনৰ আগটো চাওক কিমান ধুনীয়াকৈ প্ৰডাক্ট কৰা আছে। এয়া হৈছে মাল্টি কালাৰ প্লেট তৈয়াৰ কৰা একেবাৰে ধুনীয়া কাপোৰ বুলি ক'লে এই কাপোৰযোৰ। গতিকে এনে কাপোৰ নতুন নতুন কাপোৰ কিনিব পাৰিব, একেবাৰে বেলেগ বেলেগ ডিজাইনৰ কাপোৰ, হেভি কাপোৰ। কালি ভিডিঅ'ত আপোনালোকে চাব পাব একেবাৰে ধুনীয়া কাপোৰ। আজি এয়া নুনি গাড়ী দিয়া নুনি যোৰা দেখুৱাইছোঁ। কালি একেবাৰে হাতে বাচা নুনি বাই পদ্মিনী দেখুৱাম কালি। আজিৰ ভিডিঅ'ত আপোনালোকে দেখিব পাইছে এয়া গাড়ী দিয়া নুনি। এয়া চাওক মেখেলাখন চাওক কিমান ধুনীয়া হৈছে আৰু একেবাৰে ষ্ট্ৰংকৈ বোৱা হৈছে, খুবেই ধুনীয়া হৈছে। মাল্টিকালাৰ তৈয়াৰ কৰে লাষ্ট যোৰাৰ মেখেলাখন আৰু এই লাষ্ট যোৰাৰ চাইড পাৰি চাওক আপোনালোকে, চাইড পাৰি ইয়াত ব্লাউজ লাগি আছে, চাইড পাৰি আৰু ব্লাউজ এটা লাগি আছে, চাওক আপোনালোকে কিমান ধুনীয়া হৈছে। এয়া আছে আজিৰ লাষ্ট কাপোৰযোৰ হৈছে ইমানেই। গতিকে নতুন নতুন কাপোৰ কিনিব পাৰিব ৰমা পাৰিছে। গতিকে সকলো অসমবাসী মই পুনৰবাৰ আপোনালোকে যিমান মোক মৰম কৰিছে, আদৰি লৈছে, ঠিক আৰু তাতকৈ বেছিকৈ আদৰি লৈ গোটেই অসমখনত ভাৰতবৰ্ষত আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব বুলি আশা কৰি আৰু আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে পুনৰ লগ পোৱাৰ কাৰণে আজিলৈ আহিছোঁ। জয় আই অসম।